মোহাম্মদ হেলাল উদ্দিন ডাঙরিয়া তেখেতক এখন গোলাম গামোচাৰে আদৰণি জনাব আমাৰ বিদ্যালয়ৰ শিক্ষক আমিন আহমেদ চৌধুৰী আহমদউদ্দিন চৌধুৰী। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে হোজাই ডিস্ট্রিক্ট ইউডিএফ কমিটির জেনারেল সেক্রেটারি জনাব মোহাম্মদ আমার আজির এই উদ্বোধনী অনুষ্ঠানত আমার মাননীয় বিধায়ক সিরাজউদ্দিন আজমল সাহেব আজির হিরো স্যার রিটায়ার করে আছে আমার বিন্দাকান্দি সমষ্টির MLA স্যারের শুভ দৃষ্টির কারণে এই বিদ্যালয়খনক মডেল স্কুল হিসাবে সরকারিভাবে ঘোষিত কৰাইছে তেখেতৰ নেতৃত্বত আৰু সেই স্কিমৰ আণ্ডাৰত গোটেই অসমত 126টা MLA সমষ্টিত 126খন MLA এৰিয়া বিল্ডিং মডেল স্কুলৰ গ্ৰান্ট হৈছে। তাৰে আমাৰ বিধায়ক আমাৰ মাননীয় MLA স্যাৰৰ সমষ্টিৰ একমাত্ৰ মডেল স্কুল হিচাপে এই বিল্ডিংখন 7 কোটি টকা প্ৰায় 4টা ব্লক হ'ব। তাৰে 190 ফুট গ্ৰাউণ্ড প্লাছ 1 150 ফুট গ্ৰাউণ্ড প্লাছ 1 দুখন বিল্ডিং মূল হ'ব আৰু MDMৰ কাৰণে 82 ফিট আৰু এখন বিল্ডিং হ'ব আৰু 39 ফিট নাইট গাৰ্ডৰ কাৰণে আৰু এখন ব্লক হ'ব। এই গোটেইখিনি বিদ্যালয়ত যদি আহে তেতিয়াহ'লে এই অঞ্চলৰ মানুহৰ 50 বিদ্যালয়ত যদি আহে তেতিয়াহ'লে এই অঞ্চলৰ মানুহৰ 50 বছৰলৈকে বিদ্যালয়ৰ ৰুম ক্লাছৰুম লেবৰেটৰী লাইব্ৰেৰী ইত্যাদিৰ সুবিধা সম্পূৰ্ণভাৱে নিৰাময় হ'ব। সেইকাৰণে আমি অঞ্চলবাসী হৈ আমাৰ মাননীয় সিৰাজউদ্দিন আজমল সাহেবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ সভাপতি ও সাবির আহমেদ মজুমদার প্রধান শিক্ষক ও বিদ্যালয়ের সম্পাদক গ্রামীণ আন্তঃগাঁথি উন্নীতকরণ আঁচনি RIDF XXXIX 2023-24 অন্তর্গত মৌডঙ্গা হাই স্কুল মডেলৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। লগতে সকলোৱে এটা ক্লেপ বজাই পেলাই শুভেচ্ছা জনাইলে ভাল হয়। আল্লাহ পাকে তেখেতৰ এই প্ৰচেষ্টা আৰু এই অঞ্চলৰ প্ৰতি দৃষ্টি আল্লাহ পাকে কবল কৰক।